আচলতে অসমীয়া জাতিটোৰ তেজত বৈ থকা এটা আমাৰ অসমীয়া সংস্কৃতি আৰু অসমীয়া সংস্কৃতি এটা বিশাল সংস্কৃতি আৰু তাৰে মাজত এটা গুৰুত্বপূৰ্ণ আমাৰ অসমৰ জাতীয় সংস্কৃতি হ'ল বিহু। গতিকে চ'ত মাহ অহাৰ লগে লগে আমাৰ অসমীয়া ডেকা গাভৰু সকলোৰে মাজত মানে মনত এটা উৎসাহ উদ্দীপনা এটা আহি যায় আৰু তেনেকুৱা ক্ষেত্ৰত হয়তো মোৰো মানে চ'ত মাহ অহাৰ লগে লগে তেজত কিবা এটা আহিছে, যিহেতু বিহুক ভাল পাওঁ। খুব সৰুৰ পৰা নাচিছোঁ আৰু আজিলৈকে নাচি আছোঁ আৰু বিভিন্ন কৰ্মৰ মাজতো হয়তো যিখিনি পাৰোঁ মানে ল'ৰা ছোৱালীখিনিক নৱপ্ৰজন্মক বিহু নাচৰ সম্পৰ্কে বা বিহুৰ লগত যিখিনি আমাৰ জড়িত কথা আছে গোটেইখিনি মই দিবলৈকে চেষ্টাটো কৰোঁ, অকল নাচটো নহয়। এতিয়া আমাৰ নৱপ্ৰজন্মই বহুখিনি নাজানে আমাৰ যিখিনি পৰম্পৰা আছে আৰু বিহুগীততো আমাৰ বহুখিনি আমাৰ পৰম্পৰা সা সঁজুলি আমাৰ ঘৰুৱা কিছুমান লোকবাদ্য বা ঘৰুৱা সঁজুলি এনেকুৱা কথা জড়িত আছে। এইখিনি নৱপ্ৰজন্ম নাজানে। মই এই যিকেইদিন 5 দিন হ'ল এই 5 দিনত মই সেইখিনি কথাও তেওঁলোকক দিবলৈ চেষ্টাটো কৰিছোঁ। মই হয় ৰাইজে আদৰি লোৱাৰ কাৰণে মই খুব ধন্যবাদ জনাইছোঁ আৰু সেইকাৰণে মোৰো নিশ্চয় দায়িত্বটো বাঢ়িছে আৰু আজি কেইবছৰমান ধৰি মই বিভিন্ন ঠাইত বিহু কৰ্মশালা দি আহিছোঁ আৰু তাৰ উপৰিও মোৰ আমাৰ যিবিলাক আমাৰ মুকলি বিহু দল আছে সেই দলবিলাকক মই ৰাতি হ'লেও তেওঁলোকক আৰু দিয়াৰ চেষ্টাটো কৰি আহি আছোঁ। চ'তৰ মাহৰ পৰা মই মোটামুটি 2 মাহ বিহুৰ লগত খুব জড়িত হৈ থাকোঁ। হয় আজি অন্তিম দিন আৰু মই এই চেগতে মই এমিন ডান্স একাডেমীক খুব ধন্যবাদ জনাইছোঁ যে তেওঁলোকে একপক্ষীয়ভাৱে যিটো কৰ্মশালা কৰিছে, বিশেষকৈ আমাৰ নাচনীসকলক বিহু নাচৰ লগতে বিহুৰ কথাখিনি মানে তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ যিটো ব্যৱস্থা কৰিছে, এই ক্ষেত্ৰত মই এমিন ডান্স একাডেমীৰ যিগৰাকী স্বত্বাধিকাৰী মই হৃদয়ৰ পৰা মই তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথম দিনাখন অলপমান খকজা লাগিছিল, তেওঁলোকক কেনেকৈ বুজাম, কেনেকৈ নাচবিলাক দিম, তেওঁলোকে বুজি পোৱা নোপোৱাৰ মাজত তেওঁলোকে আছিল। কিন্তু দ্বিতীয় দিনাখন অলপমান তেওঁলোকে অলপ আহিল, তৃতীয় দিনাখন অলপ আহিল আৰু এতিয়া তেওঁলোকে অন্ততঃ নাচটো ভালকৈ নাচিব নোৱাৰিলেও ভালেখিনি তেওঁলোকে বিহুৰ কথা কিন্তু তেওঁলোকে জ্ঞাত হৈছে। মই ইয়াৰ পিছতে আৰু মোৰ 22 তাৰিখৰ পৰা মোৰ 28 তাৰিখে নিতান্তত আছে। নিতান্ততো মই বিহু কৰ্মশালা দিম আৰু মই ইয়াৰ জৰিয়তে মই নিতান্তৰ বিহু কৰ্মশালালৈকে সকলোকে মই আদৰণি জনাইছোঁ। তাতো আহক, তাতো আমি একেলগে নাচিম আৰু বিভিন্ন বিহুৰ নাচৰ বিষয়ে বা বিভিন্ন বিহুৰ বিষয়ে আমি তাত কথা পাতিম। গতিকে সকলোৱে তালৈকে আহক। Oh